আপোনাৰ সকলো পথ বন্ধ হৈ গৈছে নেকি? প্ৰভু হনুমানৰ ওপৰত ভৰসা কৰক। বন্ধু বান্ধৱীসকল, যেতিয়া মানুহৰ আশা পূৰণ নোহোৱা হয়, সকলো পথ বন্ধৰ অনুভৱ হয়, কি কৰিম কি নকৰিম, মন উগুল থুগুল হয়, কৰিলে হ'ব নে নহ'ব, পাম নে নাপাম, জীয়াই থাকিম নে নাথাকিম ইত্যাদি চিন্তাই মন জুৰুলা কৰে। এনে সময়ত কোনে সহায় কৰিব নে নকৰিব, আপোনজনে সহায় কৰিবনে, আত্মীয়জনে সহায় কৰিবনে নিন্দা কৰিব ইত্যাদি প্ৰশ্নই মানুহক সমস্যাত পেলায়। ক'লৈ যাম, কাক সুধিম, কোনে উত্তৰ দিব, কোনে সঁহাৰি জনাব, এনেবোৰ কথা যেতিয়া মনলৈ আহে তেতিয়া জীয়াই থকাটো অসম্ভৱ হৈ পৰে আৰু চকু পানীয়ে বাট নেদেখা হয়। হিয়া ধুনি কান্দিবলৈ মন যায়, কিন্তু কান্দিলে কোনে শুনিব অন্তৰৰ বেদনা। মানুহৰ জীৱন যেতিয়া হাজাৰ বেদনাই আগুৰি ধৰে, তেতিয়া মানুহে নিজৰ উপাস্য ভগৱানক সাক্ষাৎ কৰি বিভিন্ন ধৰণৰ জীৱনৰ উদ্দেশ্যে প্ৰশ্ন সুধিবলৈ মন যায়। কিন্তু বন্ধু বান্ধৱীসকল, যিসকল লোকে প্ৰভু হনুমানৰ ওপৰত পূৰ্ণ শ্ৰদ্ধা ৰাখে, তেওঁলোকে বুজিব পাৰে যে এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে, যিটো পৰিৱৰ্তনে মানুহৰ জীৱন সলনি কৰি সুখ শান্তি প্ৰদান কৰা পৰিৱৰ্তন। প্ৰভু হনুমানে ভক্তক কেতিয়াবা পৰীক্ষা কৰিও চায়, যাতে ভক্তৰ আত্মবিশ্বাস কিমান। জীৱন যেতিয়া কঠিন হয়, ভগৱন্তৰ প্ৰেম তেতিয়া দৃঢ় হয়, কাৰণ প্ৰভু হনুমানে তেওঁৰ ভক্তৰ ভক্তি আৰু শ্ৰদ্ধা দৃঢ় হোৱাটো বিচাৰে। তেওঁ ভক্তৰ হনুমানৰ প্ৰতি থকা বিশ্বাস দৃঢ় হোৱাটো বিচাৰে। সেইকাৰণে কেতিয়াবা কিছুমান ভক্তৰ জীৱনলৈ এনেধৰণৰ সমস্যা অহা দেখা যায়, কিন্তু প্ৰভু হনুমানে সেই ভক্তসকলক বেছিদিন তেনে সমস্যাত ভোগাটো নিবিচাৰে। তেওঁ সদায় ভক্তৰ মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে তৎপৰ হৈ থাকে। বন্ধু বান্ধৱীসকল, যেতিয়া জীৱনলৈ কোনেও সহায় কৰিব নোৱাৰা বিপদ বা সমস্যা আহে, তেতিয়া কাকো অপেক্ষা নকৰি মন প্ৰাণ দৃঢ় কৰি প্ৰভু হনুমানৰ চৰণলৈ যোৱাটো অতি উত্তম পথ। যি ভক্তই প্ৰভু হনুমানক ভৰসা কৰে, বিশ্বাস কৰে আৰু হৃদয়ত আত্মবিশ্বাস থাকে যে এদিন প্ৰভু হনুমানে সহায় কৰিবই আৰু অৱশেষত সেই ভক্তৰহে জয় হয়। সেইকাৰণে যেতিয়া মানুহৰ সকলো ৰাস্তা বন্ধ হয়, তেতিয়া প্ৰভু হনুমানে দেখুওৱা ৰাস্তাইদি যাবলৈ চেষ্টা কৰিব লাগে। প্ৰভু হনুমানে দেখুৱাই দিয়া ৰাস্তাত আছে ধৈৰ্য, আত্মবিশ্বাস, নেৰানেপেৰা চেষ্টা, অধ্যৱসায় আৰু দৃঢ়তা। ৰামচৰিত মানস ৰচয়িতা তুলসী দাসদেৱে কৈছিল যে যিজন ভক্তৰ মন প্ৰাণ প্ৰভু হনুমানৰ প্ৰতি দৃঢ় আৰু বিশ্বাসী হয়, সেইজন ভক্তক প্ৰভু হনুমানে সৰ্বপ্ৰকাৰে ৰক্ষা কৰি থাকে। সেইজন ভক্তৰ জীৱনলৈ কেতিয়াও বিপদ নাহে, তেওঁৰ সকলো পথ খোলা থাকে। হয় বন্ধু বান্ধৱীসকল, যাৰ কোনো নাই তেওঁৰ কাৰণে প্ৰভু হনুমান আছে। মাত্ৰ আপোনাৰ বিশ্বাস দৃঢ় হোৱাৰ প্ৰয়োজন। বিশ্বাসজনিত ভক্তিৰে প্ৰভু হনুমানক স্মৰণ কৰিলে আপোনাৰ স্মৰণ নিশ্চয় প্ৰভু হনুমানে গ্ৰহণ কৰিব। সেইকাৰণে মহাপুৰুষসকলে আমাক কৈ গৈছে যে বিশ্বাস কাঁচ বা চিচাৰ দৰে হ'ব নালাগে, বিশ্বাস তামৰ দৰে হ'ব লাগে, বিশ্বাস পানীৰ দৰে হ'ব নালাগে, বিশ্বাস গাখীৰৰ দৰে শুদ্ধ আৰু পবিত্ৰ হ'ব লাগে, যি বিশ্বাসে আপোনাক দেৱত্ব প্ৰদান কৰিব। ধন্যবাদ।